নমস্কাৰ, মই তানুচাৰী। যোৱা 17 তাৰিখত বীৰেন সিঙত যি ঘটনাটো ঘটিল তাৰ বাবে মই ৰাজ্যৰ ওচৰত ক্ষমা বিচাৰিছো। কাজিয়া হোৱা সময়ত যি শব্দ মোৰ মুখৰ পৰা ওলাইছে মই এইটো লৈ বহুত দুখিত আৰু মই এইটো শব্দটো কোনো অসমীয়া মানুহ জাতি দল সংগঠন উদ্দেশ্য কৰি হোৱা নাই। এটা পৰিস্থিতিত পৰি পিনি মই ভয়ত এইবোৰ কৈ পালো। মই ইমান পেনিক সিচুৱেশ্যনত আহি গৈছিলো। সেইদিনা মই এগৰাকী ছোৱালী হৈ পিনি মোৰ চকুৰ আগত মোৰ ভাইটিবিলাক চুচুৰাইছে মাৰিছে, সেইকাৰণে মই পেনিক হৈ পিনি এইবোৰ শব্দ কৈ পালো। কিন্তু মই এইটো অসমৰ কাৰণে বা অসমীয়া জাতিৰ কাৰণে এইটো কেতিয়াও ক'ব নোৱাৰো, বিকজ মই নিজে এটা অসমীয়া ছোৱালী। কিন্তু এইটো শব্দ কাৰো কাৰণে মোক প্ৰকাশ কৰিব নালাগিছিলে। সেইটো কাৰণে মই নিজৰ পৰা দুখ প্ৰকাশ কৰিছো। বাছ মই আপোনাক এইটোৱে ৰিকুৱেষ্ট কৰি আছো, মোক নিজৰ ছোৱালীক ভাবি পিনি ক্ষমা কৰিব। নমস্কাৰ, মই তানুচাৰী। যোৱা 17 তাৰিখত বীৰেন সিঙত যি ঘটনাটো ঘটিল তাৰ বাবে মই ৰাজ্যৰ ওচৰত ক্ষমা বিচাৰিছো। কাজিয়া হোৱা সময়ত যি শব্দ মোৰ মুখৰ পৰা ওলাইছে মই এইটো লৈ বহুত দুখিত আৰু মই এইটো শব্দটো কোনো অসমীয়া মানুহ জাতি দল সংগঠন উদ্দেশ্য কৰি হোৱা নাই। এটা পৰিস্থিতিত পৰি পিনি মই ভয়ত এইবোৰ কৈ পালো। মই ইমান পেনিক সিচুৱেশ্যনত আহি গৈছিলো। সেইদিনা মই এগৰাকী ছোৱালী হৈ পিনি মোৰ চকুৰ আগত মোৰ ভাইটিবিলাক চুচুৰাইছে মাৰিছে, সেইকাৰণে মই পেনিক হৈ পিনি এইবোৰ শব্দ কৈ পালো। কিন্তু মই এইটো অসমৰ কাৰণে বা অসমীয়া জাতিৰ কাৰণে এইটো কেতিয়াও ক'ব নোৱাৰো, বিকজ মই নিজে এটা অসমীয়া ছোৱালী। কিন্তু এইটো শব্দ কাৰো কাৰণে মোক প্ৰকাশ কৰিব